নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল লাচ্ছা পৰঠা। মই লাচ্ছা পৰঠা কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই লাচ্ছা পৰঠাকেইটা বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে, চবকেইটা পৰঠা কিমান ধুনীয়া হৈছে আপোনালোকে চাওক, আৰু লেয়াৰকেইটা চাওক কিমান ধুনীয়া হৈছে। চাওক, লাচ্ছা পৰঠা বনাবৰ কাৰণে মই এতিয়া 500 গ্ৰাম ময়দা লৈছোঁ, আৰু ময়দা ভালদৰে চালি ল'লোঁ। আৰু এইফালে লৈছোঁ 100 গ্ৰাম আটা। ইয়াতে দি আছোঁ সোৱাদ অনুসৰি 1 চামুচ নিমখ দি দিলোঁ, আৰু দি দিলোঁ 1 চামুচ চেনি। গুটিখিনি একলগত মিক্স কৰি দি আছোঁ। চেনি আৰু নিমখ ময়দাত ভালদৰে মিক্স কৰি দিলোঁ, আৰু ইয়াতে দি আছোঁ ৰিফাইন তেল 4 টেবুল চামুচ ৰিফাইন তেল দি আছোঁ। এতিয়া তেলখিনিও ময়দাৰ লগত মিক্স কৰি দিম। তেলখিনিও ভালদৰে মিক্স কৰি দিলোঁ, আৰু এতিয়া লৈছোঁ ইয়াতে কুহুমীয়া গৰম পানী। অলপ অলপকৈ গৰম পানী দি আৰু ডোটো বনাই ল'ম। এনেদৰে ডোটো বনাই ল'ম। ডোটো এনেদৰে বনাই ল'লোঁ। চব বেছি ঢিলাও নহয়, একেবাৰে ডাঠো নহয়, এনেকুৱা টাইপৰ বনাইছোঁ। আৰু এতিয়া ডোটো এনেদৰে আৰু 4-5 মিনিট এনেদৰে মাৰি লৈ আছোঁ। এতিয়া ডোটো ৰেষ্টত ৰাখি দিম, আৰু ৰেষ্টত ৰখাৰ আগতে অলপ এটা ৰিফাইন তেল দি আছোঁ। তেলখিনি দি চাৰিওফালে তেলটো লগাই দি আছোঁ। এনেদৰে তেলটো ভালদৰে চাৰিওফালে লগাই ল'লোঁ ওপৰেদি। আৰু এতিয়া এটা তিয়া কাপোৰ ল'লোঁ, কাপোৰ দি এনেদৰে ঢাকি থৈ দিলোঁ 10 মিনিটৰ কাৰণে। আহিলোঁ 10 মিনিট পিছত, কাপোৰটো আঁতৰাই দিলোঁ। চাওক আগতকৈ কিমানখিনি চফ্ট হৈছে, নিচে দেখা পাইছে একেবাৰে চফ্ট হৈছে, বহুত চফ্ট হৈছে। চাওক কিমান ধুনীয়া হৈছে। এতিয়া এনেদৰে আৰু অলপ টাইম এনেদৰে মাৰি লৈ আছোঁ। ডোটো বহুত চফ্ট হৈছে। ডোটো এনেদৰে মাৰি ল'লোঁ, আৰু ডোটো এতিয়া এনেকুৱা টাইপৰ কৰি বলৰ নিচিনা কাটি ল'ম। অলপ ডাঙৰকৈ কাটিছোঁ, আৰু হাতৰ তালুত লৈ এনেদৰে অলপ বলৰ নিচিনা বনাই দিলোঁ। আৰু এইটো ডো এতিয়া এই প্লেটত ৰাখি দিলোঁ। গুটিকেইটা বলৰ নিচিনা বনাই ল'লোঁ। এতিয়া 6টা বল হৈছে, ডাঙৰ ডাঙৰকৈ বনাইছোঁ। চব কিমান ডাঙৰ ডাঙৰ, আৰু চবকেইটা এটা চাইজৰকৈ বনাইছোঁ। আৰু ইয়াতে ওপৰত দি আছোঁ আৰু অলপ তেল। তেলখিনি হাতত লগাই এনেদৰে ওপৰত লগাই দি আছোঁ। গুটিখিনি তেল লগাই ল'লোঁ এনেদৰে, আৰু এনেদৰে কাপোৰ দি ঢাকি থৈ আছোঁ। আৰু ইয়াৰ পৰা এটা বল ল'লোঁ, আৰু এইখিনি এনেদৰে ঢাকি থওঁ। ইয়াতে অলপ ময়দা ল'লোঁ, লৈ এতিয়া ৰুটিটো বেলি ল'ম। অলপ পাতলকৈ ৰুটিটো বেলিম। এনেদৰে পাতলকৈ ৰুটিটো বেলি ল'ম। ৰুটিটো এনেদৰে পাতলকৈ বেলি ল'লোঁ, আৰু চাওক কিমান ডাঙৰকৈ বেলিছোঁ। চাওক কেনেকুৱা টাইপৰ বনাইছোঁ, সেইফালে চাওক। আৰু এতিয়া ৰুটিটো এনেদৰে এটা নাপ দি এনেদৰে কাটি ল'ম। এনেদৰে কাটি লৈ আছোঁ। এনেদৰে আৰু মিহি মিহিকৈ কাটিলে আৰু ভাল হয়। যিহেতু মই নাপ দিয়ে কাটি আছোঁ, সেইকাৰণে অলপ মোটা মোটা হৈ আছে। এনেদৰে গুটিখিনি ৰুটি এনেদৰে কাটি ল'ম। এনেদৰে ৰুটিটো কাটি লৈ আছোঁ। চাওক কিমান ডাঙৰ ৰুটি, কটা হৈয়ে গ'ল প্ৰায়। এনেদৰে আৰু মাজে মাজে দি আৰু অলপ কাটি ল'ম, আৰু অলপ মিহি মিহি কৰি দি আছোঁ। এনেদৰে গুটিখিনি কাটি ল'লোঁ। কিমান ধুনীয়াকৈ কাটিছোঁ, যিহেতু মই নাপ দি কাটিছোঁ, অলপ ভালকৈ কাটিছোঁ। আৰু ইয়াতে হাতত অলপ ৰিফাইন তেল লৈ আছোঁ। ৰিফাইন তেল লৈ এনেদৰে ওপৰত লগাই দি আছোঁ। ভালদৰে এনেদৰে গুটিখিনিত লগাই দি আছোঁ। গুটিখিনিত ৰিফাইন তেল লগাই ল'লোঁ। এতিয়া ওপৰত দি আছোঁ
এনেদৰে ময়দা ছিটাই দি আছোঁ। ময়দা ছিটাই হাতেৰে অলপ লগাই দি আছোঁ। এতিয়া এটা চাইডৰ পৰা এনেদৰে উঠাই লৈ আছোঁ। এনেদৰে চাওক, এনেদৰে উঠাই আছোঁ। নিশ্চয় দেখা পাইছে। এইটো অলপ টাইম লৈ কৰিব লাগে। গুটিখিনি একলগত কৰি দিলোঁ আৰু অলপ টানি এনেদৰে অলপ দীঘল কৰি দি আছোঁ। আৰু এনেদৰে ইয়াতে অলপ ময়দা লগাই ল'লোঁ আৰু এতিয়া এনেদৰে এইটো গুড়া এনেদৰে আৰু এইটো এনেদৰে তলফালে এনেদৰে সোমাই দিলোঁ। আৰু কিমান ধুনীয়া হৈছে এইটো এই প্লেটত ৰাখি দিলোঁ। ঠিক তেনেদৰে এনেদৰে আৰু এটা বল ল'লোঁ। এতিয়া আৰু এটা ৰুটি বনাই লওঁ। এইটো ৰুটি বেলি ল'লোঁ। এতিয়া এইটো ৰুটিত দি আছোঁ অলপ তেল। এনেদৰে তেলখিনি গুটিখিনিত লগাই লৈ আছোঁ। তেল লগোৱা হৈ গ'ল। ওপৰত দি আছোঁ এনেদৰে ময়দা ছিটাই। এতিয়া এইটো এনেদৰে শ্বেপ দি আছোঁ। দেখা পাইছে? এইটো এনেদৰে দি আকৌ এনেদৰে অলপ ভাঙি দিলোঁ। আকৌ আকৌ ওলোটাই দিলোঁ। আকৌ এনেদৰে কৰি দিলোঁ। আকৌ দি আছোঁ এনেদৰে। নিশ্চয় দেখা পাইছে মই কেনেধৰণে শ্বেপ দি আছোঁ। এইটো এনেদৰে কৰি দিলোঁ আৰু ওপৰত দি আছোঁ আৰু অলপ তেল লগাই দিলোঁ আৰু এইটো এনেদৰে অলপ ময়দা লগাই ল'লোঁ ইয়াতে। ঠিক তেনেদৰে এইটো এনেদৰে শ্বেপ দি আছোঁ। এইটো চাওক কেনেকুৱা হৈছে। এইটো এনেদৰে এইফালে ভিতৰ ফালে সোমাই দিলোঁ যাতে এৰি নাহে। এইটো চাওক কিমান ধুনীয়া হৈছে। এইটো হাতেৰে অলপ চেপেটা কৰি দিলোঁ। এতিয়া মই আৰু এটা ৰুটি বনাই আছোঁ পাতলকৈ। ঠিক তেনেদৰে এইটো ৰুটিও বনাই ল'লোঁ পাতলকৈ। ইয়াতেও দি আছোঁ অলপ তেল। গুটিখিনিত তেল লগাই ল'লোঁ। দি আছোঁ ময়দা। এতিয়া এইটোৰ শ্বেপটো চাওক কেনেকৈ দি আছোঁ। দেখা পাইছে? এইটো এইফালে এনেদৰে দিলোঁ। এতিয়া ইফালে অলপ তেল দি দিম। এইখিনিত অলপ তেল লগাই লৈ আছোঁ। ইয়াতে অলপ ময়দা দি আছোঁ। ইফালে দি এনেদৰে শ্বেপ দি দিলোঁ। ইয়াতে অলপ তেল দি দিলোঁ। ইয়াতে ওপৰত ময়দা দি দিম এনেদৰে। এতিয়া এইখিনি এনেদৰে শ্বেপ দি দিম। এনেদৰে চাওক কেনেকুৱা টাইপৰ মই কৰি আছোঁ। এনেকুৱা চাওক নিশ্চয় দেখা পাইছে। এনেদৰে সমান কৰি নি আছোঁ। এইটো এনেদৰে লগাই দিলোঁ। এইটো এনেদৰে অলপ চেপেটা কৰি দিলোঁ। এইটো ধুনীয়া হৈছে। ঠিক তেনেদৰে মই বাকীকেইটা বনাই লওঁ। গুটিকেইটা পৰঠা টাইপৰ শ্বেপ দি থৈছোঁ আৰু চাওক লেয়াৰকেইটাও কিমান ধুনীয়া হৈছে। আৰু হ'লে এতিয়া আকৌ এই কাপোৰটো দি 10 মিনিটৰ কাৰণে ঢাকি থৈ আছোঁ। নহ'লে এইটো ৰবাৰৰ নিচিনা হৈ যায়, বেলাটো অসুবিধা হয়। অলপ 10 মিনিট পিছত এইটো আৰু অলপ চফ্ট হয়। এনেদৰে কাপোৰ দি ঢাকি থৈ দিলে। আহিলোঁ 10 মিনিট পিছত। এতিয়া ইয়াৰ পৰা এটা ডো লৈ আছোঁ। চাওক ইয়াতে থলোঁ। এতিয়া এইখিনি বাকীখিনি আকৌ ঢাকি থৈ আছোঁ। এইটো মই হাতেৰে
ইয়াতে অলপ তেলো লগাই ল'লোঁ আৰু এতিয়া মই এইখিনি হাতেৰে অলপ এনেদৰে চেপি অলপ দীঘল কৰি দিম। চাওক এতিয়া 10 মিনিট ৰখাৰ কাৰণে অলপ সফ্ট হৈছে। আপোনালোকে পাৰিলে বেলনা দিও বেলি দিব পাৰে। মই হাতেৰে অলপ দীঘল কৰি দি আছোঁ। চাওক কিমানখিনি দীঘল ডাঙৰ হৈছে। এতিয়া অলপ বেলনা দি বেলি দেখাওঁ। চাওক লেয়াৰকেইটা দেখাই যায় কিমান ধুনীয়া। এনেদৰে ঘূৰণীয়াকৈ বেলনা দি এনেদৰে বেলি লৈ আছোঁ। এতিয়া একেবাৰে পাতল নকৰোঁ, আৰু অলপ হেৰি কৰিম, বেলি ল'ম। চাওক এইটো পৰঠা এনেকুৱা টাইপৰ বেলিছোঁ। চাওক কিমান মোটাকৈ বেলিছোঁ, নিশ্চয় দেখা পাইছে। মই ওচৰৰ পৰা দেখাই দিওঁ। একেবাৰে পাতল বনোৱা নাই। চাওক এইফালে মই গেছত এটা তাৱা বহাইছোঁ আৰু তাৱা গৰম হৈ আছে। এতিয়া তাৱাত দি দিলোঁ পৰঠাটো। প্ৰথমতে পৰঠাটো শুকানকৈ ইপিঠ সিপিঠ ভাজি ল'ম। এনেদৰে ওলটাই দিলোঁ। গেছৰ ফ্লেমটো মই ল' ফ্লেমত ৰাখিছোঁ। ল' ফ্লেমত ৰাখি মই পৰঠাটো এনেদৰে ইপিঠ সিপিঠ ভাজি লৈ আছোঁ। এনেদৰে ওলটাই দি আছোঁ। চাওক লেয়াৰকেইটা দেখাই যায় এনেদৰে। পৰঠাটো এনেদৰে ওলট পালট কৰি শুকানকৈ ভাজি ল'লোঁ প্ৰথমত। এতিয়া দি আছোঁ ইয়াতে ৰিফাইন তেল। আপোনালোকে পাৰিলে ঘিউ দিব পাৰে। ঘি দি ভাজিলেও ভাল হয়। তেল দি এনেদৰে লগাই দি আছোঁ। তেল দিও এনেদৰে ওলট পালট কৰি দি আছোঁ। এই পৰঠাটো ভজা হৈ গ'ল। তো কালাৰটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া পৰঠাটো উঠাই লৈ আছোঁ। তো কিমান ধুনীয়া হৈছে পৰঠাটো। তো প্লেটত উঠাই লৈ আছোঁ। ঠিক তেনেদৰে মই আৰু এটা পৰঠা বেলি লৈছোঁ। সেইটো পৰঠাও দি আছোঁ। চাওক লেয়াৰকেইটা কিমান ধুনীয়া। এনেদৰে এইটো শুকান অলপ ওলট পালটকৈ ভাজি লৈ আছোঁ। এতিয়া এই পৰঠাটো গৰমে গৰমে বেলনা দি অলপ এনেদৰে পিটি দিলোঁ। এতিয়া পৰঠাৰ লেয়াৰকেইটা এৰি আহিব। লাহে লাহে এনেদৰে অলপ পিটি দিলোঁ। চব পৰঠাটো অলপ হেৰি হৈছে। চব লেয়াৰকেইটা কেনেদৰে এৰি আছে দেখা পাইছে। এতিয়া পৰঠাত দি আছোঁ আৰু অলপ ৰিফাইন তেল। শুকানকৈ ভাজি ল'লোঁ আগতে। এতিয়া তেলটো দুয়ো পিঠি তেনেদৰে লগাই লৈ আছোঁ। এইটো পৰঠা হৈ গ'ল। এইটো উঠাই লৈ আছোঁ। চাওক এইটো পৰঠা লেয়াৰকেইটা চাওক কিমান ধুনীয়া হৈছে। আগতে এৰি দি আছে লেয়াৰকেইটা। এনেদৰে আগতে এৰি দি আছে। এই পৰঠাটো গৰমে গৰমে হাতেৰে অলপ এনেদৰে অলপ চেপি দি আছোঁ। গৰমে গৰমে কৰিব লাগিব এই কামটো। তেনে লেয়াৰকেইটা এৰে। নিশ্চয় দেখা পাইছে মই কেনেদৰে কৰি আছোঁ। আপোনালোকে পাৰিলে দুই হাতে কৰিব, যিহেতু মই এটা হাতত কেমেৰা ধৰিছোঁ আৰু এটা হাতে কৰি আছোঁ। এইটো পৰঠা গৰমে গৰমে এনেদৰে হাতৰ তলত চেপি দিয়াৰ কাৰণে চাওক লেয়াৰকেইটা চাওক কিমান ধুনীয়া হৈছে। দেখা পাইছে। এইফালে চাওক গুটিকেইটা লাচ্ছা পৰঠা বনোৱা হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে পৰঠাকেইটা। চাওক লেয়াৰকেইটা চাওক নিশ্চয় দেখা পাইছে কেনেকুৱা হৈছে। সবকেইটা পৰঠা বহুত ধুনীয়া হৈছে। এইটো চাওক, এইকেইটা চাওক, লেয়াৰকেইটা চাওক কেনেকুৱা হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।